আজি মই যেতিয়া USTM-ৰ কথা গোটেইখন হুলস্থুল লগাই দিলে, কিন্তু তৰুণ গগৈতো এইটো কথা কৈ গৈছিল, মইতো ফাইলৰ পৰাহে পালো। তৰুণ গগৈ ডাঙৰীয়াই কৈ গৈছে যে গুৱাহাটীত বানপানী হোৱাৰ মূল কাৰণ হ'ল যোৰাবাট। এতিয়া কংগ্ৰেছে মোক গালি পাৰে, তৰুণ গগৈ লৰাইও মোক গালি পাৰে, কয় USTM-ৰ নাম কিয় ললে। বাপেকে কোৱা কথা যদি পুতেকে ভুল বুলি কয়, মই কি কৰিব পাৰো? চবতেতো ৰাজনীতি বিচাৰি থাকিলে নহব। মুছলিম মানুহ হলে সংৰক্ষণ দিব লাগিব, সেই ভাৱধাৰণাটোৰ পৰা আঁতৰিব লাগিব। USTM-ৰ মালিক যদি হিন্দু হলেহেঁতেন ইমান চিঞৰ বাখৰ কৰিলেহেঁতেন। আজি যিটো তৰুণ গগৈয়ে কৈ গৈছে, এবাৰ নহয় 2005-ৰ পৰা 2014লৈকে মই পেপাৰ কাটিং ওলাইছো, 25টা পেপাৰ কাটিং পাইছো এতিয়ালৈকে। তেওঁ কৈছে মেঘালয়ে কেছ দিব লাগে, মেঘালয়ে আমাক শেষ কৰিলে। তেওঁ আৰু কৈছে, তেওঁ অখিল গগৈকো দোষ দি থৈ গৈছে যে গুৱাহাটীৰ বানপানীৰ দোষী আনজন দোষী হ'ল অখিল গগৈ। সেইটো বিতৰ্কত মই নাযাওঁ, কিন্তু তৰুণ গগৈ ডাঙৰীয়াই জীয়াই থাকোঁতে তেওঁ বাৰে বাৰে কৈ গৈছে যে যোৰাবাটৰ কাৰণে গুৱাহাটীত আৰ্টিফিচিয়েল বানপানী হয়। তেতিয়া USTM নাছিলে। আজি এতিয়া USTM-ৰ মালিকজন মুছলমান সম্প্ৰদায়ৰ মানুহ হোৱা ভাৱেই কংগ্ৰেছে এনেকে লাগি গৈছে উদ্ধাৰ কৰিবৰ কাৰণে। যদি সেইজন মানুহ হিন্দু হলহেঁতেন কংগ্ৰেছে কি কৰিলে? ইমান তুষ্টিকৰণ কৰিব নাপায় নহয়। তাত পানী আহে নে নাই? এইবাৰ পানী অহাৰ দিনাখন আপোনালোক মোৰ লগত ওলাব, ভূপেন বৰা ওলাব, গৈ পেলাই মই একেলগে তাত থিয় হৈ থাকিম, পানী আহে নে নাই চাব। মই যুৱৰাজক নকওঁ, তেওঁ টিপি পানীত ভিজিব বেয়া পাব, কিন্তু ভূপেন বৰাটো মাটিৰ মানুহ, ভূপেন বৰাটো মোৰ লগত যাব পাৰিব। বাপেকে কোৱা কথাৰ কাৰণে এতিয়া মই বাপেকে কোৱা কথাটোৱে মই ৰিপিট কৰিছো, তাৰ কাৰণেও মোক গালি দিব। মই কি বেণ্ড পাৰ্টি নেকি য'তে মাৰি থাকিব মোক? এটা ঢোল এটাত যেনেকে পিটি থাকে, মই ঢোল নেকি? কাগজখিনিতো পঢ়ি লওক, নিজৰ দেউতাকে কোৱা কথাটো সন্মান কৰিব লাগে ভাই। USTM অসমত আছে নেকি? উত্তৰ পূবৰ গৌৰৱ হ'ব পাৰে, তাতে গ'লেই গম পাব যে সোমালে মক্কাতে সোমাইছে নে গুৱাহাটীত সোমাইছে গমেই নাপায়। সেইটো হ'ব পাৰে উত্তৰ পূৰ্বৰ গৌৰৱ, কিন্তু অসমৰ গৌৰৱটো নহয়, অসমৰ সংকট। এতিয়া আমি গ্ৰীণ ট্ৰিবিউনেলতো যাম আৰু এনেকে ৰেহাই নিদিওঁতো।